কালপুৰুষ কঁকালত তৰোৱাল লোৱা সেই এথুপি তৰা যি মৃত্যু দেৱতা হৈ পাতে মৃত্যুৰ অকাল বোধন, য'ত ক্ষতবিক্ষত হয় কলিজাৰ অলিন্দ নিলয় আৰু চৌপাশে কাল সৰ্পৰ দংশনত বিষাক্ত সময়। ক'ত আশ্ৰয়, ক'ত নিৰাময়, অসহায় নিজান অৰণ্যত জাগি উঠে বিস্ময়। সপোনত জন্তু বাৰে বাৰে নামি আহে সেতেলিলৈ, জোনাকে সাৱটি ধৰি কাণে কাণে কিবা কৈ গুচি যায়, আৰু ঠক ঠককৈ কঁপি উঠে অভাগ পৃথিৱী। অশান্ত সাগৰক কেনেকৈ ৰাখিব শান্ত কৰি? কাল হৈ যায় কাল বিধাতা, প্ৰেম হৈ যায় পণবন্দী, সলনি হৈ যায় দৃষ্টি, সলনি হৈ যায় জীৱন। অৱশেষত অস্থিৰ কবি নিৰুদ্দেশ হৈ যায় নিজৰেই কবিতাৰ মাজত, আৰু এখন ধুনীয়া হাতত।